দিব্যাংগৰ নামত ৰাজ্যত চলিছে সিন্ডিকেট। দিব্যাংগৰ নামত আবণ্টিত সামগ্ৰী গোপনে বিক্ৰী। নলবাৰীৰ দিব্যাংগ সন্থাৰ ৰজনী দাস নামৰ এজনৰ বিৰুদ্ধে বিস্ফোৰক অভিযোগ। বেটাৰী চালিত এখন 3-চকীয়া চাইকেল অন্য এগৰাকী ব্যক্তিৰ ওচৰত বিক্ৰী কৰাৰ অভিযোগ। চাইকেল বিক্ৰী কৰি ললে 12,000 টকা। চৰকাৰী সমাজ কল্যাণ বিভাগৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ অনুমোদিত স্বেচ্ছাসেৱী সংস্থাই সময়ে সময়ে দিব্যাংগসকলৰ সহায়ক হোৱাকৈ বিভিন্ন ধৰণৰ সাহায্য সামগ্ৰী বিনামূলীয়াকৈ বিতৰণ কৰি আহিছে। কিন্তু দিব্যাংগ সন্থাৰ নামধাৰী একাংশ দালাল প্ৰকৃতিৰ লোকে সাহায্য সামগ্ৰীসমূহ মুকলি কৰি আনি প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি অন্য ব্যক্তিৰ হাতত বিক্ৰী কৰাৰ এতিয়া অভিযোগ উঠিছে। নলবাৰীৰ ৰজনী দাস নামৰ দিব্যাংগ সন্থাৰ এগৰাকী লোকৰ বিৰুদ্ধে উঠিছে এনেধৰণৰে অভিযোগ। অভিযোগ অনুসৰি ৰজনী দাস নামৰ লোকজনে এলামপুৰ পৰা দিব্যাংগ হিতাধিকাৰীৰ নামত সামগ্ৰী মুকলি কৰি আনি অন্য লোকৰ ওচৰত বিক্ৰী কৰিছে। শনিবাৰৰ দুপৰীয়া নলবাৰী চহৰত এগৰাকী ৰজনী দাসে কোনো দিব্যাংগ হিতাধিকাৰীৰ নামত এখন বেটাৰী চালিত 3-চকীয়া চাইকেল অন্য এগৰাকী ব্যক্তিৰ ওচৰত বিক্ৰী কৰাৰ অভিযোগ। অসম ৰাজ্যিক দিব্যাংগ সন্থাৰ স্বয়ংভূ সভাপতি ৰজনী দাসে চাইকেলখন বিক্ৰী কৰাৰ সমগ্ৰ দৃশ্য বন্দী হৈছে সাংবাদিকৰ কেমেৰাত। এয়া চাওক ৰজনী দাসে কেনেদৰে চাইকেলখন বিক্ৰী কৰি 12,000 টকা হাত পাতি লৈছে। এগৰাকী ৰজনী দাসে দিব্যাংগৰ নামত দালালি কৰাৰ দৰে বহু অভিযোগো উত্থাপন হৈছে। প্ৰশ্ন হয়, কাৰ ছত্ৰছায়াত দিব্যাংগসকলক বঞ্চিত কৰি দিব্যাংগৰ নামত আবণ্টিত সাহায্য সামগ্ৰী বিক্ৰী কৰিছে এগৰাকী ৰজনী দাসে। নলবাৰী জিলা সমাজ কল্যাণ বিভাগে এইসকলক নাকি লগাব পাৰিবনে? ইফালে নলবাৰী জিলাৰ বিকলাংগ সন্থাৰ সাধাৰণ সম্পাদক কমল ডেকাইও ৰজনী দাসৰ সন্দৰ্ভত কৰিছে কেতবোৰ বিস্ফোৰক অভিযোগ। নলবাৰী জিলা বিকলাংগ সন্থাৰ সাধাৰণ সম্পাদক কমল ডেকা। আচলতে ৰজনী দাসে যিটো মানে বেটাৰী চালিত গাড়ী যি বিক্ৰী কৰা বুলি শুনিলোঁ, আচলতে এইটো আমাৰ গুৱাহাটী PRCৰ অধীনস্থ আমাৰ এলম্পো অফিচৰ পৰা এইটো দিয়া হয় যে আমাৰ যিবিলাক দিব্যাংগ ভাই ভনী আছে তেখেতসকলৰ যাৰ 80% ওপৰত আছে তেখেতসকলক মানে এই বেটাৰী চালিত গাড়ী দিয়া হয় তেওঁলোকক মানে চলা ফুৰাত সুবিধা হোৱাৰ কাৰণে। কিন্তু দুখ আৰু পৰিতাপৰ কথা যে আমি যোৱা 7 আৰু 8 মাৰ্চত নলবাৰীত আমি শ্বহীদ মুকুন্দ কাকতি অসম মানে বাছ আস্থানত আমি এটা এছেছমেণ্ট কেম্প কৰিছিলোঁ। গুৱাহাটী PRCৰ সহযোগত আমাৰ এলম্পো মানে অফিচৰ বিষয়ববীয়া আহিছিল। আমাৰ নলবাৰীত প্ৰায় 500 দিব্যাংগ ভাই ভনীক মানে এছেছমেণ্ট হৈছে। আৰু এতিয়া এই যি বেটাৰী চালিত গাড়ী, ট্ৰাইচাইকেল, হুইল চেয়াৰ, লাঠি, কাণৰ মেচিন এইসমূহ এছেছমেণ্ট হৈ আছে। কিন্তু আমি তেখেতসকলে আমাক সামগ্ৰীসমূহ দিয়া নাই, এতিয়ালৈকে আমি বিতৰণ কৰিব পৰা নাই। কিন্তু নলবাৰীত বিতৰণ নকৰাকৈ কেনেকৈ ৰজনী দাসে বেটাৰী চালিত গাড়ী পালে, এইটো আচলতে খুব মানে বিষয় মানে বিশ্বস্ত বিষয়। কিন্তু কথা হ'ল যে তেওঁ ক'ৰ পৰা বেটাৰী গাড়ী আনি নলবাৰীত তেনেকুৱা মানে দালালি কৰি তেওঁ মানে বিক্ৰী কৰি আছে। গতিকে আমি মানে সংবাদ মাধ্যমৰ জৰিয়তে আমি প্ৰশাসনক মানে অনুৰোধ জনাইছোঁ এই তদন্ত কৰি আচলতে তেওঁ ক'ৰ পৰা আচলতে এই মানে বেটাৰী চালিত গাড়ী যি দিব্যাংগ ভাই ভনীসকলক দিয়া হয় এই মানে বেটাৰী চালিত গাড়ীত কোনো কণ্ডিশ্যনত মানে বিক্ৰী কৰিব নোৱাৰে। গতিকে আমি নলবাৰী জিলা বিকলাংগ সন্থাৰ তৰফৰ পৰা দাবী জনাইছোঁ এইটো মানে তদন্ত হ'ব লাগে। তদন্ত মানে ৰজনী দাসক আনি তদন্ত কৰি তেওঁক মানে তদন্ত কৰি তেওঁক মাতি সোধপোছ কৰিলে এই বিষয়টো ওলাই পৰিব। নলবাৰীৰ পৰা পাৰ্থজিৎ বৰ্মনৰ ৰিপৰ্ট, প্ৰতিবিম্ব লাইভ।